দক্ষিণ কামৰূপ জিলাখন মোৰ অতিকৈ আপোন কাৰণ এই জিলাখনত মই বিগত 5 বছৰ ধৰি মই ইয়াত প্ৰভাৰী হিচাপে দায়িত্বত আছিলোঁ। গতিকে ইয়াৰ এই জিলাখনৰ গোটেই প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ লগত সংগঠনৰ লগত মই বিভিন্নটা নিৰ্বাচন পঞ্চায়ত টাউন কমিটি এছেম্বলি লোকসভা গতিকে এনেকুৱা ধৰণৰ বহুকেইটা নিৰ্বাচনে মই এই জিলাখনৰ কাৰ্যকৰ্তাসকলৰ লগত কাম কৰি পেলাই পাৰ কৰিছোঁ। গতিকে এই জিলাৰ কাৰ্যকৰ্তাসকল মোৰ হিয়াৰ আমঠু। গতিকে এই জিলাখনত আহিব পালে তাতে আৰু আমাৰ ইমান এনাৰ্জেটিক ইয়াং এণ্ড এনাৰ্জেটিক আমাৰ বিধায়ক মহোদয় আছে। গতিকে এই জিলাখনত আহি মোৰ সদায় ভাল লাগে। গতিকে মোৰ নিজৰ ঘৰখনত অহাৰ নিচিনা অনুভৱ হয়। আপোন ঘৰখনলৈ আহিব পালে সকলোৰে ভাল লাগে। গতিকে মোৰ আজি আৰু বহুত বেছি ভাল লাগিছে কাৰণ আজি আৰু এটা নতুন পৰিচয় লৈ পেলাই আহিছোঁ। আজি এজন ভাৰতীয় জনতা পাৰ্টি দলৰ কাৰ্যকৰ্তা হিচাপে সঁচাকৈ নথৈ আনন্দিত হৈছোঁ কাৰণ এগৰাকী আমাৰ ভাৰতীয় জনতা পাৰ্টি দলৰ কাৰ্যকৰ্তাক মানে উপযুক্ত সন্মান দিছে। কাৰ্যকৰ্তাক ভাৰতীয় জনতা পাৰ্টি দলে কয় যে কাৰ্যকৰ্তাক সদায় সন্মান দিয়া দল আৰু সেই হিচাপে ভাৰতীয় জনতা পাৰ্টি দলে আমাৰ বিজুলী কলিতা মেধি বাইদেউ ডাঙৰীয়ানীক গুৱাহাটী লোকসভাৰ পৰা প্ৰাৰ্থিত্ব দিয়াৰ কাৰণে আজি গোটেই লোকসভা সমষ্টি গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰতিজন কাৰ্যকৰ্তাই সঁচাকৈ নথৈ আনন্দিত হৈছে। আৰু বিশেষকৈ আমাৰ দক্ষিণ কামৰূপ জিলাৰ কাৰ্যকৰ্তাসকলে কৈছে যে আমি আজিৰ পৰা যুদ্ধংদেহী মনোভাৱেৰে ভাৰতীয় জনতা পাৰ্টি দলে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা বিজুলী কলিতা মেধি বাইদেউক আমি যোৱাবাৰতকৈ অভিলেখ সংখ্যক ভোটত জয়যুক্ত কৰোৱাৰ কাৰণে কাম কৰিম বুলি প্ৰত্যেকে আজি প্ৰতিশ্ৰুতি দিছে। আপোনালোকে নিশ্চয় শুনি আচৰিত হ'ব। বাইদেৱে আমাক জনাইছে 2টা বজাত নে 2:30 বজাত জনাইছে যে মই মানে দক্ষিণ কামৰূপ জিলালৈ গৈ আছোঁ। তেতিয়া আমি লগে লগে জনাইছোঁ আৰু ইমান দেৰিলে হঠাৎ তৎক্ষণাৎ ইমানখিনি কাৰ্যকৰ্তা উপস্থিত হৈছে। ইয়াতে আপোনালোকে নিশ্চয় গম পাইছে ভাৰতীয় জনতা পাৰ্টি দলৰ কাৰ্যকৰ্তাসকলৰ মনত যিটো উৎসাহ। দক্ষিণ কামৰূপ জিলাখন মোৰ অতিকৈ আপোন কাৰণ এই জিলাখনত মই বিগত 5 বছৰ ধৰি মই ইয়াত প্ৰভাৰী হিচাপে দায়িত্বত আছিলোঁ। গতিকে ইয়াৰ এই জিলাখনৰ গোটেই প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ লগত সংগঠনৰ লগত মই বিভিন্নটা নিৰ্বাচন পঞ্চায়ত টাউন কমিটি এছেম্বলি লোকসভা গতিকে এনেকুৱা ধৰণৰ বহুকেইটা নিৰ্বাচনে মই এই জিলাখনৰ কাৰ্যকৰ্তাসকলৰ লগত কাম কৰি পেলাই পাৰ কৰিছোঁ। গতিকে এই জিলাৰ কাৰ্যকৰ্তাসকল মোৰ হিয়াৰ আমঠু। গতিকে এই জিলাখনত আহিব পালে তাতে আৰু আমাৰ ইমান এনাৰ্জেটিক ইয়াং এণ্ড এনাৰ্জেটিক আমাৰ বিধায়ক মহোদয় আছে। গতিকে এই জিলাখনত আহি মোৰ সদায় ভাল লাগে। গতিকে মোৰ নিজৰ ঘৰখনত অহাৰ নিচিনা অনুভৱ হয়। আপোন ঘৰখনলৈ আহিব পালে সকলোৰে ভাল লাগে। গতিকে মোৰ আজি আৰু বহুত বেছি ভাল লাগিছে কাৰণ আজি আৰু এটা নতুন পৰিচয় লৈ পেলাই আহিছোঁ।